হেল্ল' ষ্টুডেণ্টছ, মই 2021 বৰ্ষত হ'বলগীয়া HSLC এক্সামিনেশ্যনৰ বাবে ছায়েন্সৰ ফাৰ্ষ্ট চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনছ আৰু সেইবিলাকৰ এনচাৰ তোমালোকৰ বাবে লৈ আহিছোঁ। আশা কৰোঁ এই ভিডিঅ'টো চাই তোমালোকে যথেষ্ট উপকৃত হ'বা। গতিকে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, আৰু এই কুৱেশ্যনটো 2015ত HSLC এক্সামিনেশ্যনত অলৰেডি আহি গৈছে, আৰু এই কুৱেশ্যনটো বহুত ইম্পৰ্টেণ্ট 2021 HSLC এক্সামিনেশ্যনৰ বাবে। কুৱেশ্যনটো হৈছে, টেক 2 গ্ৰাম অফ চিলভাৰ ক্লৰাইড ইন এ চাইনা ডিছ এণ্ড প্লেচ ইট ইন এ ছানলাইট। অসমীয়াত হৈছে, এখন চীনামাটিৰ থালত 2 গ্ৰাম চিলভাৰ ক্লৰাইড লোৱা আৰু ইয়াক সূৰ্যৰ পোহৰত ৰাখা। অৰ্থাৎ আমাক এখন চাইনা ডিছ ল'ব কৈছে আৰু তাত 2 গ্ৰাম চিলভাৰ ক্লৰাইড ল'ব গৈছে। ধৰি লোৱা এইখিনি চিলভাৰ ক্লৰাইড, এইখিনি মই কৈ দিলোঁ চিলভাৰ ক্লৰাইড। তাৰপিছত কি কৈছে যে ইয়াত সূৰ্যৰ পোহৰত ৰাখা, সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া হ'ল। ডেট মিনছ ছানলাইট উইল লাই হিয়াৰ, দেন হোৱাট উইল হেপেন। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য কালাৰ অফ চিলভাৰ ক্লৰাইড আফটাৰ ছম টাইম। মানে কিছু সময়ৰ পাছত চিলভাৰ ক্লৰাইডৰ ৰং কি হ'ব? গতিকে ইয়াৰ এনচাৰটো হ'ব, ইংলিছত যদি কওঁ, গ্ৰে কালাৰ। দ্য কালাৰ অফ দ্য চিলভাৰ ক্লৰাইড আফটাৰ ছম টাইম ইজ গ্ৰে কালাৰ। আৰু যদি অসমীয়াত হয়, ধোঁৱা বৰণীয়া বা ছাই ৰঙৰ। ইয়াত 1 মাৰ্কছ আছে। নেক্সট কুৱেশ্যনছ। নেক্সট কুৱেশ্যনটো হৈছে, বি, হোৱাট টাইপ অফ ৰিয়েকশ্যন টেক্স প্লেচ। কি প্ৰকাৰৰ বিক্ৰিয়া সংঘটিত হৈছে? একচুৱেলি ক'বলৈ গ'লে চিলভাৰ ক্লৰাইড আছিলে, তাত ছানলাইট পৰিব দিয়া হৈছে, অৰ্থাৎ সূৰ্যৰ পোহৰ পৰিবলৈ দিয়া হৈছে। তেতিয়াহ'লে এই বিয়োজিত হ'ব, অৰ্থাৎ ডিকম্প'জ হ'ব, ডিকম্প'জ হৈ চিলভাৰ আৰু ক্লৰাইড ফৰ্ম কৰিব। চ' বেলেঞ্চ কৰিব হ'লে, সমতুল কৰিবলৈ হ'লে ইয়াত 2 এটা দিব লাগিব আৰু ইয়াতো 2 এটা দিব লাগিব। গতিকে এই যিটো কি হৈছে, বিক্ৰিয়া হৈছে বা ৰিয়েকশ্যন হৈছে, এইটো কিহৰ এক্সাম্পল? ডিকম্প'জিশ্যন ৰিয়েকশ্যনৰ এক্সাম্পল। অসমীয়াত ক'বলৈ গ'লে বিয়োজন বিক্ৰিয়া। অ'কে, নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ চিটো হৈছে, ৰাইট দ্য কেমিকেল ৰিয়েকশ্যনছ ফৰ দ্য এভভ অবজাৰভেশ্যনছ। ওপৰৰ অবজাৰভেশ্যনটোৰ কাৰণে আমাক কেমিকেল ৰিয়েকশ্যনটো লিখিব কৈছে, আৰু ইয়াতো 1 মাৰ্কছ আছে। চ' এইটো হৈছে 2 AgCl, ছানলাইট পৰিব দিয়া হৈছে, ডেট মিনছ পোহৰ, সূৰ্যৰ পোহৰ, 2 Ag + Cl2। এইটো হৈছে তাৰ কাৰেক্ট এনচাৰটো। গতিকে এই কুৱেশ্যনটো টোটেল 3 মাৰ্কছ আছে, আৰু এই যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটো 2021 HSLC এক্সামিনেশ্যনৰ কাৰণে ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 2। হোৱাই আৰ ডিকম্প'জিশ্যন ৰিয়েকশ্যনছ কল দ্য অপ'জিট অফ কম্বাইনেশ্যন ৰিয়েকশ্যনছ। অৰ্থাৎ বিয়োজক বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বোলা হয় কিয়? ইয়াত যিটো ডিকম্প'জিশ্যন ৰিয়েকশ্যন হৈছে, সেই ডিকম্প'জিশ্যন ৰিয়েকশ্যনটো কম্বাইনেশ্যন ৰিয়েকশ্যনৰ অপ'জিট বুলি কোৱা হৈছে, আৰু হোৱাই। অ'কে, মানে বিয়োজন বিক্ৰিয়াটো সংযোজন বিক্ৰিয়াৰ বিপৰীত কিয় বোলা হৈছে তাৰ কাৰণটো ক'ব লাগে। আৰু ইয়াক 2 মাৰ্কছ আহিছে। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, 2015ত অলৰেডি আহি গৈছে। ইয়াৰ এনচাৰটো হৈছে, ডিকম্প'জিশ্যন ৰিয়েকশ্যনছ আৰ কল্ড দ্য অপ'জিট অফ কম্বাইনেশ্যন ৰিয়েকশ্যন বিকজ ইন ডিকম্প'জিশ্যন ৰিয়েকশ্যন ওৱান ছাবষ্টেন্স ডিকম্প'জ টু ফ্ৰম 2 or more product. On the other hand, in combination reactions, 2 reactants combine to form 1 new product. কাৰণটো হৈছে, বিয়োজক বিক্ৰিয়াত অৰ্থাৎ ডিকম্প'জিশ্যন ৰিয়েকশ্যনত মই যদি এটা ছাবষ্টেন্স লওঁ, সেইটোক যদি হিট দিয়া হয় তেতিয়াহ'লে সেই দুটালৈ কনভাৰ্ট হৈ যায়। অ'কে, আনহাতে ইন কম্বাইনেশ্যন ৰিয়েকশ্যন অৰ্থাৎ সংযোজন বিক্ৰিয়াত মই যদি 2টা লওঁ তেতিয়াহ'লে এইটো এটালৈ পৰিৱৰ্তন হৈ যাব। সেইটো কাৰণে ইয়াক অপ'জিট বিক্ৰিয়া বুলি কোৱা হৈছে। অ'কে, এতিয়া আহোঁ নেক্সট কুৱেশ্যনটোলৈ। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 3। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ। বেলেঞ্চ দ্য ফ্ল'য়িং কেমিকেল ৰিয়েকশ্যনছ। আমি কি কৰিব লাগে? তলৰ ৰাসায়নিক বিক্ৰিয়াবোৰ সমতুল কৰিব লাগে। কুৱেশ্যন নম্বৰ 1টো হৈছে কি? বেৰিয়াম ক্লৰাইড ৰিয়েক্টছ উইথ এলুমিনিয়াম ছালফেট টু গিভ এলুমিনিয়াম ক্লৰাইড এন এ প্ৰেচিপিটেট অফ বেৰিয়াম ছালফেট। অৰ্থাৎ বেৰিয়াম ক্লৰাইডৰ এলুমিনিয়াম ছালফেটৰ লগত বিক্ৰিয়া কৰি এলুমিনিয়াম ক্লৰাইড উৎপন্ন কৰে, আৰু বেৰিয়াম ছালফেট অধ্যক্ষিপ্ত হয়। অৰ্থাৎ ইয়াৰ আমি কেমিকেল ৰিয়েকশ্যনটোও লিখিব লাগিব, লগতে
বেলেঞ্চো কৰিব লাগিব অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়াটোও লিখিব লাগিব আৰু ইয়াৰ লগতে সমতুল্য কৰিব লাগিব চ' আমি চাওঁ কেনেকৈ কৰোঁ ফাৰ্ষ্ট আছে বেৰিয়াম ক্লৰাইড দেখিছোঁ ইয়াত বেৰিয়াম ক্লৰাইড গতিকে বেৰিয়াম ক্লৰাইডৰ ফৰ্মুলাটো হৈছে BaCl2 এইটো সংকেত বেৰিয়াম ক্লৰাইড ৰিয়েক্ট উইথ এলুমিনিয়াম সালফেট বুলি ক'লে আমি বুজোঁ এলুমিনিয়াম সালফেট এলুমিনিয়ামৰ ভেলেন্সি 3 সালফেটৰ ভেলেন্সি 2 চ' দুটাৰ মাজত ৰিয়েকশ্যন হৈছে দুটাৰ মাজত ৰিয়েকশ্যনে কি গিফ্ট দিছে টু গিভ এলুমিনিয়াম ক্লৰাইড দিছে এলুমিনিয়ামৰ ভেলেন্সি 3 ক্লৰিনৰ 1 নেক্সট এন এ প্ৰিচিপিটেট অফ বেৰিয়াম সালফেট আৰু লগত দিছে বেৰিয়াম সালফেট বেৰিয়ামৰ ভেলেন্সি 2 সালফেটৰ ভেলেন্সি 2 গতিকে কেনচেল হৈ যাব গতিকে বেৰিয়াম সালফেট হ'ব এতিয়া চাওঁ এইটো সমতুল হৈ আছে নে নাই এইফালে বেৰিয়াম এটা আছে এইফালে বেৰিয়াম এটা আছে ইয়েছ এইটো হেৰি হৈ আছে সমতুল হৈ আছে ক্লৰিন দুটা আছে এইফালে ক্লৰিন তিনিটা আছে গতিকে আমি এইটো সমতুল কৰিব লাগিব ইয়াক সমতুল কৰিবলৈ হ'লে মই ইয়াক 2 দিব লাগিব 2 দিয়াৰ লগে লগে ক্লৰিন হৈ যাব 6টা অৰ্থাৎ 6টা ইয়াত আমি কিয় 2 দিলোঁ কাৰণ আমি সদায় অড নাম্বাৰটো ইভেন নাম্বাৰলৈ কনভাৰ্ট কৰিম ইয়াত যদি মই 2 দিলোঁ হয় তেতিয়াহে ক্লৰিন 6টা হ'লহেঁতেন যদি 3 দিয়া হ'লে 3 3 9 আকৌ অড নাম্বাৰলৈ কনভাৰ্ট হ'লহেঁতেন গতিকে আমি সদায় মন কৰিব লাগিব যে এটমছটো সদায় ইভেন নাম্বাৰলৈ চেঞ্জ কৰিব লাগিব চ' ক্লৰিন 3টা আছিলে 2 দিলে এইটো ইভেন নাম্বাৰলৈ চেঞ্জ হৈ গ'ল লিষ্ট ইভেন নাম্বাৰ হৈছে 2 চ' 3 2 6 ক্লৰিন 6টা হৈ গ'ল বাট এইফালে ক্লৰিন দুটা আছে চ' উই গিভ হিয়াৰ 3 চ' ডেট 3 × 2 ক্লৰিন কিমান হৈ গ'ল 6 নেক্সট যদি তোমালোকে এতিয়া চোৱা বেৰিয়াম 3টা হৈ গ'ল বাট হিয়াৰ বেৰিয়াম 1 চ' মেক ইট 3 বেৰিয়াম সমতুল হ'ল ক্লৰিন সমতুল হ'ল এতিয়া আমি এলুমিনিয়ামলৈ এলুমিনিয়াম আছে ইয়াত দুটা ইয়াতো দুটা হৈ গ'ল চ' এলুমিনিয়াম অলছ' বেলেঞ্চ সালফেট আছে ইয়াত 3টা সালফেটো আছে ইয়াত 3টা চ' এইটো বেলেঞ্চ হৈ গ'ল অ'কে যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰিব বেলেঞ্চৰ ক্ষেত্ৰত বা সমতুল কৰাত মই এটা ভিডিঅ' বেলেগকৈ বনাই দিম অ'কে নেক্সট কুৱেশ্যন বি হাইড্ৰজেন সালফাইড বাৰ্নছ ইন এয়াৰ টু গিভ ৱাটাৰ এণ্ড সালফাৰ ডাই অক্সাইডছ হাইড্ৰজেন সালফাইডে বায়ুত দাহিত হৈ পানী আৰু সালফাৰ ডাই অক্সাইড উৎপন্ন হয় এতিয়া প্ৰথম হৈছে হাইড্ৰজেন সালফাইড তাৰ মানে হৈছে H2S ইয়াক ক'ব হাইড্ৰজেন সালফাইড বাৰ্নছ কৰিছে গতিকে বাৰ্নছ কৰাৰ লগে লগে আমি ইয়াক দিব লাগিব O2 কাৰণ বাৰ্নছ হৈছে বাৰ্ন সদায় প্ৰেজেন্স অফ অক্সিজেনত হয় সেইকাৰণে আমি O2 দিব লাগিব নেক্সট টু গিভ ৱাটাৰ এণ্ড সালফাৰ ডাই অক্সাইড সালফাৰ ডাই অক্সাইড হৈ গ'ল প্লাছ ৱাটাৰ ডেট মিনছ H2O গতিকে ৰিয়েকশ্যনটো আমাৰ হৈ গ'ল সমীকৰণটো এতিয়া আমি সমতুল কৰিব লাগিব অৰ্থাৎ বেলেঞ্চ কৰিব লাগিব এইফালে হাইড্ৰজেন দুটা আছে গতিকে হাইড্ৰজেনটো বেলেঞ্চ হৈ আছে বাট দিছ সাইড অক্সিজেন 2 হিয়াৰ অক্সিজেন 2 and 3 চ' আমি কি কৰিব লাগিব এইফালে 3টা হৈ আছে দেখিলোঁ এইফালে অড নাম্বাৰ হৈছে ইয়াত দুটা আৰু ইয়াত এটা 3টা গতিকে এইটো ফাৰ্ষ্ট আমি ইভেন নাম্বাৰলৈ চেঞ্জ কৰিব লাগিব মই যদি ইয়াত 2 এটা দি দিওঁ তেতিয়াহ'লে আপোনালোকে চাব পাৰিব যে ইয়াত অক্সিজেন দুটা টোটেল হৈ গ'ল 4টা চ' বাট ইয়াত দুটাহে আছে অক্সিজেনছ গতিকে মই ইয়াত 2টা দি দিম তেতিয়াহ'লে অক্সিজেন 4টা হৈ যাব আৰু এইটো অক্সিজেনৰ কাৰণে বেলেঞ্চ অলৰেডি হৈ গ'ল নেক্সট হাইড্ৰজেন দুটা কিন্তু ইয়াত হাইড্ৰজেন কেইটা হৈ গ'ল ইয়াত দুটা অলৰেডি আছে ইয়াতো দুটা আহি গ'ল 2 2 4 চ' হিয়াৰ মই 2 দি দিম 2 2 4 হাইড্ৰজেন হৈ গ'ল নেক্সট কাম টু দ্য আদাৰ পইণ্টছ হিয়াৰ সালফাৰ 2 চ' হিয়াৰ উই হেভ টু গিভ 2 সালফাৰ এণ্ড দ্য ৰিয়েকশ্যন ইজ begin but here you have to give 3 understands why it is 3 because 3 2 are 6 here oxygen 2 here oxygen 4 then 4 to 6 okay this is the correct question answer that means 2H2S 3O2 2SO2 plus 2H2O very important questions many time repeated hoise A aru B to gotike very important questions question number 4 2016 আহিছে আৰু এই কুৱেশ্যনটো very important questions ইয়াৰ কাৰণে only 1 marks আহে এক্সামত আৰু ইয়াৰ কাৰণে আপোনালোকে অপশ্যন পাব 4টা অপশ্যনৰ পৰা কাৰেক্ট অপশ্যনটো চুজ কৰিব লাগিব সো চাওঁ কুৱেশ্যনটো কি হয় Fe2O3 okay ferric oxide plus 2 aluminum plus not plus aerosine aluminum oxide plus 2Fe আমি ক'ব লাগে যে the above reaction is a গতিকে এই ওপৰৰ যেটো বিক্ৰিয়া আছে এটো কোনটো বিক্ৰিয়াৰ উদাহৰণ হয় নাম্বাৰ এ কম্বিনেশন ৰিঅ্যাকশন এটা সংযোজন বিক্ৰিয়াৰ উদাহৰণ নাম্বাৰ বি এ ডিকম্পোজিশন ৰিঅ্যাকশন এটা বিয়োজন বিক্ৰিয়াৰ উদাহৰণ সি এ ডিসপ্লেসমেন্ট ৰিঅ্যাকশন এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ
অপশ্যন ডি এ ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন এটা দ্বি অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ গতিকে ইয়াত যদি আমি চাওঁ দেখিম যে ইয়াত Fe আৰু O দুটা আছে এটম ইয়াত এটা আছে গতিকে এই এলুমিনিয়ামে গৈ কি কৰিব এই আয়নক কি কৰিব ডিছপ্লেচ কৰিব এলুমিনিয়ামে গৈ আয়নক ডিছপ্লেচ কৰিব অৰ্থাৎ এই আয়নক অঁতৰাই দিব আৰু ই O লগত একেলগ হৈ এটা কম্পাউণ্ড ফৰ্ম কৰিব ইয়াত আপোনালোকে চাব পাৰিব O লগত আগতে Fe আছিলে বাট ইয়াত O লগত এতিয়া হৈ গ'ল এলুমিনিয়াম আৰু Fe টো এতিয়া অকলশৰীয়া হৈ গ'ল গতিকে জাষ্ট এটা আয়ন ডিছপ্লেচ কৰিছে গতিকে তাক অনলি সিঙ্গল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন বুলি ক'ব অৰ্থাৎ এ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন অৰ্থাৎ এটা অপসাৰণ বিক্ৰিয়াৰ উদাহৰণ এ ডিছপ্লেচমেণ্ট ৰিয়েকশ্যনছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ অ'কে নেক্সট কুৱেশ্যন নম্বৰ 5 এতিয়া কুৱেশ্যন নম্বৰ 5 টো কি কৈছে চাওঁ আহক এইটো 2016 আহিছে টেক 1 গ্ৰাম অফ কপাৰ পাউডাৰ ইন এ চাইনা ডিছ এণ্ড হিট দেন এনেকুৱা টাইপৰ কুৱেশ্যন আহে এক্সামত SSLC এক্সামিনেশ্যনত এনেকুৱা ধৰণৰ আমি আগতেও পাইছিলোঁ আগতে 2 গ্ৰামৰ ল'ব কৈছিলে চিলভাৰ ক্লৰাইড এতিয়া আমাক কপাৰ পাউডাৰ ল'ব কৈছে টেক 1 গ্ৰাম কপাৰ পাউডাৰ ইন এ চাইনা ডিছ এণ্ড হিট দেম অৰ্থাৎ চীনা মাটিৰ পাত্ৰ এটাত কি কৈছে 1 গ্ৰাম কপাৰ পাউডাৰ ল'ব কৈছে আৰু তাক গৰম কৰিব কৈছে গৰম কৰাৰ পিছত আমাক কুৱেশ্যনটো সুধিছে হোৱাট উইল বি দ্য কালাৰ অফ দ্য কপাৰ পাউডাৰ প্ৰথম কুৱেশ্যনটো হৈছে যে কপাৰ পাউডাৰখিনি বৰণ কি হ'ব অৰ্থাৎ মই যদি এখন চাইনা ডিছত অকণমান কপাৰ লওঁ আৰু তাক যদি মই হিট দি দিওঁ তলত যদি মই হিট দি দিওঁ অৰ্থাৎ গৰম কৰোঁ তেতিয়াহ'লে ইয়াৰ কালাৰটো কি হ'ব সুধিছে অবভিয়াছলি ইয়াৰ কালাৰটো কি হ'ব ব্লেক হ'ব BLACK ব্লেক অৰ্থাৎ কলা হ'ব অ'কে নেক্সট ৰাইট দ্য বেলেঞ্চ কেমিকেল ৰিয়েকশ্যনছ ফৰ দ্য এভভ অবজাৰ্ভেশ্যনছ এই যিটো ৰিয়েকশ্যন হৈছে ইয়াত সেই ৰিয়েকশ্যনটো আমি ইয়াত লিখিব লাগিব পৰ্যবেক্ষণটো এটা সন্তুলিত সমীকৰণ লিখা ইয়াৰ কাৰণে হ'ব এনচাৰ কপাৰ আছিলে কপাৰৰ সংকেত হৈছে Cu এতিয়া মই ইয়াক কি কৰিম হিট কৰিম অৰ্থাৎ গৰম কৰিলোঁ গৰম কৰাৰ লগে লগে কি হৈ যাব কপাৰ অক্সাইড ফৰ্ম হৈ যাব ওকে গতিকে বেলেঞ্চ কৰিব লাগিব ইয়াত 2 আছে অক্সিজেন ইয়াত এটা আছে গতিকে 2 দিব লাগিব কপাৰ 2 হৈ গ'ল গতিকে কপাৰ আগত 2 দিয়া এইটো হৈ গ'ল বেলেঞ্চ সমীকৰণ বেলেঞ্চ কৰিবই লাগিব কাৰণ বেলেঞ্চো কৰিব কৈছে গতিকে ইয়াত এইটো মাৰ্কছ আছিল 2 মাৰ্কছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ ফ্ৰম দ্য এক্সামিনেশ্যন পইণ্ট অফ ভিউ অ'কে ষ্টুডেণ্টছ নেক্সট কুৱেশ্যন এই কুৱেশ্যনটো 2016 আহিছে বেলেঞ্চ দ্য ফ্ল'য়িং কেমিকেল ইকুৱেশ্যনবোৰ বেলেঞ্চ কৰিব লাগে অ'কে বেলেঞ্চ দ্য ইকুৱেশ্যন এভৰি ইয়েৰতে আহিছে বাট কমন থকাৰ কাৰণে মই আকৌ এবাৰ ইয়াত দিয়া নাই বাট এইকেইটা অকণমান ডিফাৰেঞ্চ সেইকাৰণে আকৌ মই ইয়াত দি দিছোঁ বেলেঞ্চ দ্য কেমিকেল ইকুৱেশ্যনৰ কাৰণে মই ইয়াত যিকেইটা দিছোঁ সেইকেইটাই আপোনালোকে ছল্ভ কৰিব সেই তাৰ পৰাই কমন পৰিব এক্সামত চ' ফাৰ্ষ্ট কি কৈছে হাইড্ৰজেন গেছ কম্বাইন উইথ নাইট্ৰজেন টু ফৰ্ম এমনিয়া অৰ্থাৎ হাইড্ৰজেন গেছে নাইট্ৰজেন গেছৰ লগত বিক্ৰিয়া কৰি এমনিয়া প্ৰস্তুত কৰিব হাইড্ৰজেন গেছ প্ৰথমতে লিখি লওক হাইড্ৰজেন হৈছে এইচ গেছ বুলি কোৱাৰ লগে লগে আমি এইচটো লিখিম নাইট্ৰজেন গেছৰ লগত বিক্ৰিয়া কৰিছে গতিকে বিক্ৰিয়া বুলি ক'লে প্লাছ চাইন দিম আৰু নাইট্ৰজেন গেছ যিহেতু গতিকে N2 দিম নেক্সট এমনিয়া গেছ প্ৰডিউচ কৰিছে এমনিয়াৰ ফৰ্মুলা আপুনি জানিব লাগিব NH3 হৈছে এমনিয়াৰ সংকেতটো অ'কে NH3টো আৰু এতিয়া আমি কি কৰিব লাগিব বেলেঞ্চ কৰিব লাগিব কেনেকৈ বেলেঞ্চ কৰিম এতিয়া চাওক হাইড্ৰজেন এইফালে দেখিলোঁ দুটা আছে এইফালে মানে এৰ'চাইনৰ লেফ্ট হেণ্ড ছাইডত দুটা আছে আৰু এৰ'চাইনৰ ৰাইট হেণ্ড ছাইডত 3টা আছে গতিকে মই দেখিলোঁ যে ইয়াত 3টা আছে মানে এইটো অড নাম্বাৰত আছে অৰ্থাৎ অসমীয়াত ক'বলৈ গ'লে অযুগ্ম সংখ্যাত আছে এইটো মই যুগ্ম কৰিম এতিয়া যুগ্ম যদি কৰিবলৈ হয় ফাৰ্ষ্ট যদি ইয়াত 1টো আছে গতিকে 1 2 3 3 হৈ আছে 2 দি দিওঁ 2 দিয়াৰ লগে লগে 2 × 3 হৈ গ'ল 6 এইফালে হাইড্ৰজেন হৈ গ'ল 6টা বাট এইফালে হাইড্ৰজেন দুটা আছে গতিকে 3 দি দিম 3 2 6 গতিকে হাইড্ৰজেন ইজ অলৰেডি বেলেঞ্চ নেক্সট কাম টু নাইট্ৰজেন এইফালে দুটা আছে ইয়াতো নাইট্ৰজেন দুটা হৈ গ'ল গতিকে এইটো বেলেঞ্চ হৈ গ'ল অ'কে ষ্টুডেণ্টছ নেক্সট আপোনাক আকৌ কৈছোঁ যে বেলেঞ্চৰ ওপৰত যদি আপোনালোকে বুজি পোৱা নাই তেতিয়াহ'লে মোক কমেণ্ট কৰিব মই বেলেঞ্চৰ এটা এক্সট্ৰাকৈ ভিডিঅ' বনাই আপোনালোকক প্ৰভাইড কৰিম নেক্সট কুৱেশ্যন নম্বৰ বি কুৱেশ্যন নম্বৰ বিটো হৈছে জিংক কাৰ্বনেট ইজ হিটেড ষ্ট্ৰংলি টু গিভ জিংক অক্সাইড এণ্ড কাৰ্বন ডাই অক্সাইড জিংক কাৰ্বনেটে প্ৰবলভাৱে উত্তপ্ত কৰিলে জিংক কাৰ্বনেটক যদি আমি প্ৰবলভাৱে উত্তপ্ত কৰোঁ তেতিয়াহ'লে জিংক অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড প্ৰস্তুত কৰিব চাওঁ প্ৰথমতে কি আছে জিংক কাৰ্বনেট অৰ্থাৎ জিংক কাৰ্বনেট বুলি ক'লে জিংক বুলি ক'লে Zn কাৰ্বনেট বুলি ক'লে CO3 জিংকৰ ভেলেঞ্চি 2 ইয়াতো 2 হ'ব CO3 ভেলেঞ্চি
2 that means কাৰ্বন ভেলেন্সি 2 2 কেনসেল যাব অৰ্থাৎ জিংক কাৰ্বনটো সংকেত হ'ব ZnCO3 হিট কৰিব কৈছে মই এতিয়া তাক হিট কৰি দিলোঁ কি ফৰ্ম হ'ব বুলি কৈছে জিংক অক্সাইড ইয়াত কৈছে জিংক অক্সাইড দেখিছে ইয়াতো কৈছে জিংক অক্সাইড গতিকে মই ফাৰ্ষ্টত লিখিম জিংক অক্সাইড ZnO প্লাছ আৰু কি ফৰ্ম হ'ব বুলি কৈছে N বুলি ক'লত প্লাছ কাৰ্বন ডাই অক্সাইডৰ সংকেত হৈছে CO2 এটা চাওঁ ব্যালেন্স হৈ আছে না এফালে Zn এটা আছে এফালেও এটা আছে এফালে অক্সিজেন তিনটা আছে এফালে যদি চাওঁ অক্সিজেন দুটা ইয়াত এটা তিনটা কাৰ্বন এফালে এটা আছে এফালে এটা আছে গতিকে অলৰেডি ব্যালেন্স হৈ আছে আৰু ব্যালেন্স কৰিবৰ কোনো প্ৰয়োজন নাই ওকে স্টুডেন্টস very important questions ইয়াত 1 marks আহে 2 marks আহে এক্সামত so be careful next question এটো 2016 ত আহিছে কি কৈছে define exothermic and endothermic reactions give one example of each with chemical equations গতি exothermic আৰু endothermic reactionৰ ওপৰত definition লিখিব কৈছে গতিকে আপোনালোকে খুব সহজে এটো পাই যাব exothermic reaction হৈছে the reaction in which energy is released is known as exothermic reactions on the other hand the reaction in which energy is absorbed is called endothermic reactions গতিকে এটা এক্সাম্পল লাগে if you see in the book then you can get it very easily exothermic reaction মই অসমীয়াত কৈ দিছো কি হ'ব exothermic reaction বুলি ক'লে যিবোৰ বিক্ৰিয়াত তাপ উৎপন্ন হয় সেইবোৰ বিক্ৰিয়াক exothermic reaction বুলি কোৱা হয় অৰ্থাৎ তাপ বৰ্জি বিক্ৰিয়া বুলি কোৱা হয় আৰু এক তাপ বৰ্জি বুলি কোৱা হয় অসমীয়াত তাপ বৰ্জি আৰু endothermic reaction মানে হৈছে তাপ গ্ৰাহী বিক্ৰিয়া যি বিক্ৰিয়াত তাপ শোষিত হয় সেইবোৰ বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয় এটা ইয়াৰ এটা এক্সাম্পল দিব লাগিব ইয়াৰ এটা এক্সাম্পল দিব লাগিব আপোনালোকে কিতাপত ধুনীয়াকৈ পাই যাব গতিকে এটা বিক্ৰিয়া লিখি দিব ওকে আমি যাওঁ এটা নেক্সট কোৱেশ্যনলৈ নেক্সট কোৱেশ্যনটো হৈছে যেটো 2007 ত আহিছে টেক 2 গ্ৰাম অফ দেখিলে আকৌ 2 গ্ৰাম অফ আহিলে গতিকে এনেকুৱা টেক 2 গ্ৰাম 1 গ্ৰাম এনেকুৱা ধৰণৰ কোৱেশ্যন এটা very much important গতিকে আপোনালোকে 2011 অৰ not 2011 2021 অৰ SSLC এক্সামিনেশ্যন আপোনালোকে এনেকুৱা ধৰণৰ কোৱেশ্যন চাব মাষ্ট এনেকুৱা ধৰণৰ কোৱেশ্যন এটা আহিবই এতিয়া এই কোৱেশ্যনটো চাওঁ কি কৈছে টেক 2 গ্ৰাম অফ ক্যালসিয়াম অক্সাইড ইন এ বিকাৰ slowly add water to it answer the flowing questions মানে এটা বিকাৰত 2 গ্ৰাম ক্যালসিয়াম অক্সাইড লব কৈছে বিকাৰটোত লাহে লাহে পানী যোগ কৰিব কৈছে এটা তলত দিয়াব উত্তৰ দিব কৈছে তলত দিয়াব যে উত্তৰ দিব কৈছে কি কৈছে চাওঁ question number 1 what will be the change of temperature গতিকে কৈছে উষ্ণতাৰ কেনে পৰিৱৰ্তন ঘটিব এতিয়া চাওঁ কিনো কৈছে কোৱেশ্যনটো কৈছে যে ক্যালসিয়াম অক্সাইড লব কৈছে 2 গ্ৰাম গতিকে মই ইয়াতে ললো ওকে এটা বিকাৰ লব কৈছে ঠিক আছে মই এটা বিকাৰ বনালো আৰু ইয়াত মই 2 গ্ৰাম কি ললো ইয়াত মই 2 গ্ৰাম ক্যালসিয়াম অক্সাইড ললো 2 গ্ৰাম তারপর নেক্সট কি কৈছে স্লোলি এড ওয়াটার ইয়াত মই লাহে লাহে কি এড কৰিলো ওয়াটার এড কৰিলো ওকে ইয়াত মই লাহে লাহে ওয়াটার এড কৰিলো এটা কৈছে যে ওয়াটার এড কৰাৰ পাছত টেম্পারেচাৰ কি চেঞ্জ হৈছে ওকে এটা টেম্পারেচাৰ কি চেঞ্জ হৈছে আমি জানো এটো কি হয় ক্যালসিয়াম অক্সাইড এটা কুইক লাইম বুলি কোৱা হয় আৰু কুইক লাইম বুলি কোৱা হয় অৰ্থাৎ চূণ বুলি কোৱা হয় চূণত যদি আমি পানী মিহলাই দিওঁ তেতিয়াহ'লে আমি গম পাওঁ যে তাৰ উষ্ণতা বাঢ়ে অৰ্থাৎ অকমান বুৰবুৰণি শব্দ হয় অৰ্থাৎ টেম্পারেচাৰ কিবা বাঢ়িব গতিকে ইয়াত লিখিব what will be the change of temperature গতিকে ইয়াৰ এনসাৰটো হ'ব temperature increases okay temperature will be increase আৰু অসমীয়া যদি লিখে ক'ব যে উষ্ণতা বাঢ়িব নেক্সট কোৱেশ্যনটো হৈছে যে রাইট দ্য ব্যালেন্স কেমিক্যাল রিয়াকশনস ফর দ্য এভব স্টেটমেন্ট যেটো ওপৰত যে ৰিয়াকশ্যনৰ কথা ক'লে বা বিক্ৰিয়াৰ কথা ক'লে তাৰ ওপৰত কি কৰিব কৈছে এটা ৰিয়াকশ্যন আমাক লিখি দেখুৱাব কৈছে গতিকে ৰিয়াকশ্যনটো আমি দেখুৱাই দিওঁ আসলে প্ৰথমতে ক্যালসিয়াম অক্সাইড তাত আমি ওয়াটাৰ দিলো ওকে আমি জানো ক্যালসিয়াম অক্সাইডটো সলিড হয় আৰু এটো হৈছে লিকুইড হয় এতিয়া যদি আমি ৰিয়াকশ্যন কৰি দিওঁ তেতিয়াহ'লে ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্ম কৰিব আৰু ইয়াক কোৱা হ'ব স্লেক লাইম বুলি ওকে আৰু লগতে কি ফৰ্ম হ'ব কাৰ্বন ডাই অক্সাইড ফৰ্ম হ'ব ওকে সৰি এটো কাৰ্বন ডাই অক্সাইড ফৰ্ম নহ'ব ইয়াত জাস্ট ক্যালসিয়াম হাইড্ৰক্সাইড ফৰ্ম হ'ব ইয়াক ইংলিছত কয় স্লেক লাইম SLAKED স্লেক লাইম আৰু অসমীয়াত ক'ব
চূণপানী চূণপানী বুলি ক'ব পাৰি চূণৰ পানী মিহলালে চূণপানী পাওঁ এতিয়া বুকত ভালকৈ চাব চাগে চূণপানী সম্ভৱ পাব নেক্সট কুৱেশ্যন নাম্বাৰ 9 হোৱাট ইজ দ্য কুৱেশ্যন নাম্বাৰ 9 লেটছ চি অ'কে আমাক কৈছে আইডেণ্টিফাই দ্য ছাবষ্টেঞ্চ that is oxidized and the substance that is reduced in the flowing two reactions তলৰ বিক্ৰিয়া দুটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি লোৱা আমি ইয়াত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থবোৰ বাছি উলিয়াব লাগে এইটো বহুত এটা ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় গতিকে ভালদৰে চাব অক্সিডেশ্যন ৰিয়েকশ্যন ৰিডাকশ্যন ৰিয়েকশ্যন বুলি কয় ইয়াত কৈছে যে কোনটো ছাবষ্টেঞ্চ অক্সিডাইজ হৈছে আৰু কোনটো ছাবষ্টেঞ্চ ৰিডাকশ্যন হৈছে মানে জাৰিত আৰু হৈছে কোনটো আৰু বিজাৰিত হৈছে কোনটো এতিয়া তোমালোকে যদি চোৱা দেখিবা যে জাৰিত অৰ্থাৎ যিটো আমি কওঁ অক্সিডাইজ তাক কাক কয় যিটো ছাবষ্টেঞ্চ বা যিটো পদাৰ্থ কি হৈছে অক্সিজেন যোগ হৈছে তাক ক'ব কি জাৰিত আৰু বা যিটোত অক্সিজেনটো আঁতৰি গৈছে তাক ক'ব বিজাৰিত বা ৰিডাকশ্যন ইয়াত মই চাওঁ এনে আছিলে আৰু এইফালে হৈ গ'ল NaO দেখিছেনে ইয়াত অক্সিজেন এড হৈ গ'ল গতিকে এইটো জাৰিত হৈ গ'ল গতিকে কি জাৰিত হৈছে ছ'ডিয়াম জাৰিত হৈছে গতিকে আপোনালোকে ইয়াৰ কাৰণে এনচাৰ লিখিব লাগিব oxidized substance is Na okay and reduce substance is oxygen okay oxygen কিয় ৰিডিউচ বুলি লিখিলোঁ আপোনালোকে ইয়াত চাব পাৰিব যে দ্য ৰিজন ইজ ডেট এই অক্সিজেনটো দেখিছে এই অক্সিজেনটো কি হ'ল ইয়াত অক্সিজেন আছিলে বাট এইফালে দেখিলোঁ যে ইয়াত কোনো অক্সিজেন হিচাপে প্ৰডাক্ট নাই অৰ্থাৎ অক্সিজেনটো ৰিমুভেল হিচাপে আমি ধৰিব পাৰোঁ গতিকে যিবোৰ বস্তু ৰিমুভেল হয় অক্সিজেন ৰিমুভেল হোৱা বিক্ৰিয়াবোৰক কি বুলি কোৱা হয় বিজাৰিত বা ৰিডিউচ বুলি কোৱা হয় নেক্সট ৰিয়েকশ্যনটোলৈ আহোঁ কপাৰ অক্সাইড আছিলে এইফালে হৈ গ'ল কপাৰ মানে এই কপাৰ অক্সাইডটো এইফালে আহোঁতে হৈ গ'ল কপাৰ গতিকে অক্সিজেন নাইকিয়া হৈ গ'ল গতিকে CO2 হৈছে কি ৰিডাকশ্যন গতিকে লিখিব ইয়াত যে ৰিডিউচ substances হ'ব CuO oxidize substance is H2 oxide কি হ'ব H2 হ'ব অৰ্থাৎ আপোনালোকে ইয়াত দেখিব যে এইফালে H2 আছিলে এইফালে হৈ গ'ল H2O অৰ্থাৎ H2য়ে অক্সিজেনটো কি হৈ গ'ল এড হৈ গ'ল আৰু অক্সিজেন এড হোৱা মানে যোগ হোৱাকৈ আমি কওঁ কি জাৰিত অ'কে গতিকে অক্সিজেনটো হৈ যাব জাৰিত আৰু কপাৰ অক্সাইডটো হৈ যাব বিজাৰিত আৰু ইয়াত ছ'ডিয়ামটো হৈ যাব জাৰিত আৰু অক্সিজেনটো হৈ যাব বিজাৰিত গতিকে তেনেকৈ লিখি দিব অ'কে নেক্সট কুৱেশ্যন হৈছে আকৌ বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন মই আগতে কৈছোঁ বেলেঞ্চ কেমিকেল ৰিয়েকশ্যন এক্সামত আহিব অ'কে গতিকে আপোনালোকে ভালকৈ ইয়াৰ ওপৰত প্ৰেক্টিছ কৰিব 2 মাৰ্কছৰ কুৱেশ্যন এক্সামত আহিব কেতিয়াবা এটা আহে তাতে 2 মাৰ্কছ দিয়ে কেতিয়াবা দুটা আহে 1 মাৰ্কছ দিয়ে আৰু কেতিয়াবা হয়তো এটাও আহিব পাৰে আৰু সেইটো কাট চিটছ ভেৰি ৰেয়াৰ অ'কে চ' নেক্সট কুৱেশ্যনটো চাওঁ কি কৈছে সলিউশ্যন অফ বেৰিয়াম ক্লৰাইড এণ্ড ছ'ডিয়াম ছালফেট ইন ৱাটাৰ ৰিয়েক্ট টু গিভ ইনচলিবল বেৰিয়াম ছালফেট এণ্ড সলিউশ্যন অফ ছ'ডিয়াম ক্লৰাইড অৰ্থাৎ বেৰিয়াম ক্লৰাইড আৰু ছ'ডিয়াম ছালফেটৰ জলীয় দ্ৰব্যৰ মাজত বিক্ৰিয়া ঘটি অদ্ৰাব্য বেৰিয়াম ছালফেট আৰু ছ'ডিয়াম ক্লৰাইড দ্ৰব্যৰ প্ৰস্তুত হয় এতিয়া আপোনালোকে যদি চাই এই ৰিয়েকশ্যনটো ফাৰ্ষ্ট কৈছে দেখিছে বেৰিয়াম ক্লৰাইড বুলি কৈছে গতিকে বেৰিয়াম হৈ গ'ল BaCl হৈ গ'ল ক্লৰাইড গতিকে বেৰিয়ামৰ ভেলেঞ্চি 2 কিন্তু ক্লৰিনৰ 1 গতিকে 1টো আমি নিলিখোঁ নেক্সট আহি গ'ল ছ'ডিয়াম ছালফেট দেখিছেনে ছ'ডিয়াম ছালফেট ইয়াতো আছে দেখিছে ছ'ডিয়াম ছালফেট বুলি ক'লে Na মানে ছ'ডিয়াম আৰু ছালফেট বুলি ক'লে SO4 হয় এতিয়া আমি ভেলেঞ্চি কৰিব লাগিব মেইনটেইন ছ'ডিয়ামৰ ভেলেঞ্চি 1 ইয়াৰ কিনাৰত লিখিম ছালফেটৰ ভেলেঞ্চি 2 গতিকে ইয়াত লিখিম অ'কে নেক্সট হৈ গ'ল কি বেৰিয়াম ছালফেট ফৰ্ম কৰিব বেৰিয়াম মানে Ba আৰু ছালফেট বুলি ক'লে SO4 2টো ভেলেঞ্চি হয় গতিকে কেঞ্চেল গুচি যাব নেক্সট আহি গ'ল ছ'ডিয়াম ক্লৰাইড ছ'ডিয়াম মানে Na ক্লৰাইড মানে Cl অ'কে এতিয়া কৰক আপোনালোকে বেলেঞ্চ অৰ্থাৎ সমতুল্য এইফালে বেৰিয়াম এটা আছে এইফালে এটা আছে হৈয়ে আছে সমতুল ক্লৰিন দুটা আছে এইফালে ক্লৰিন এটা আছে গতিকে 2 এটা দিয়া গতিকে হৈ গ'ল ক্লৰিন বেলেঞ্চ নেক্সট ছ'ডিয়াম দুটা আছে এইফালে ছ'ডিয়াম দুটা অলৰেডি আছে আৰু ছালফেট এটা আছে এইফালে ছালফেট এটা আছে গতিকে হৈ গ'ল ভেৰি ইজি ষ্টুডেণ্টছ ভালকৈ বুজি লওক আৰু 2 মাৰ্কছ এক্সামত পাই যাওক অ'কে নেক্সট কুৱেশ্যনটো হৈছে
হোৱাই ডু উই এপ্লাই পেইণ্ট অন আইৰণ পাৰ্টিকলছ লুৰ বস্তুৰ ওপৰত ৰঙৰ প্ৰলেপ দিওঁ কিয় আপোনালোকে জানে লুৰ বস্তুৰ ওপৰত সাধাৰণতে ৰঙৰ প্ৰলেপ দিয়া হয় গতিকে কি কাৰণে দিয়া হয় আমি জানো যে ইট ইজ বিকজ অফ হোৱাট টু প্ৰিভেণ্ট PREVENT to prevent oxidations okay or corrosion okay COROSSION corrosions okay so to prevent corrosion আমি যদি অসমীয়া লিখোঁ তেতিয়াহ'লে লিখিম যে সিয়ৈ ভ্ৰমণ ৰোধ কৰিবৰ বাবে সিয়ৈ ভ্ৰমণ বুলিয়ে কয় চাগে সিয়ৈ ভ্ৰমণ ৰোধ কৰিবৰ বাবে কিতাপত আছে ভালদৰে চাব সিয়ৈ ভ্ৰমণ হ'ব আৰু টু প্ৰিভেণ্ট corrosions নেক্সট কুৱেশ্যন আহিলে 1 মাৰ্কছ আহিব এইটো আৰু ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় আহিয়ে থাকে এক্সামত নেক্সট কুৱেশ্যনটো হৈছে যে অইল এণ্ড ফেটছ কণ্টেইনিং ফুড আইটেমছ আৰ ফ্লুইডছ উইথ নাইট্ৰজেন হোৱাই তেল আৰু চৰ্বি থকা খাদ্যবস্তুবোৰ নাইট্ৰজেনৰ পৰিৱেশৰ পেকেটত কিয় ৰখা হয় এইখিনি 2018ত অহা কুৱেশ্যন হয় চ' বি কেয়াৰফুল ভালদৰে পঢ়িব আমাক কৈছে যে যিবোৰ তেল আৰু চৰ্বি থকা খাদ্যবস্তু থাকে আৰু সেইবোৰত নাইট্ৰজেন পেকেটত কিয় ভৰাই ৰখা হয় এইটো কাৰণে ৰখা হয় যে নাইট্ৰজেন হেল্পছ in prevention of oxidation okay নাইট্ৰজেনে কি কৰে প্ৰিভেণ্ট কৰে অক্সিডেশ্যনটো হোৱাত সেইটো কাৰণে হেৰি কৰা হয় গতিকে আপোনালোকে অসমীয়াত হ'লে লিখিব লাগিব চ' ইয়াত লিখিব লাগিব চ' ডেট দ্য oil and fats containing food does not get rancid okay অসমীয়া লিখিব নাইট্ৰজেনে তেল বা চৰ্বি জাতীয় খাদ্য বস্তু এইটোৱে লিখি দিছোঁ বস্তু জাৰণ হোৱাৰ পৰা বাধা দিয়ে ফলত খাদ্য বস্তুবোৰ দুৰ্গন্ধময় হোৱাৰ পৰা ৰক্ষা কৰে okay next question next question হৈছে give an example of double displacement reaction দি অপৰখন বিক্ৰিয়াৰ এটা উদাহৰণ দিয়ক বৰ ধুনীয়া এক্সাম্পল আছে এক্সামত আপোনালোকে চাই ল'ব হ'লেও মই এটা লিখি দিছোঁ আপোনালোকে যদি লিখিব পাৰে যে সোডিয়াম সালফেট প্লাছ বেৰিয়াম ক্লৰাইড যদি আপোনালোকে লিখি দিয়ে তেতিয়াহ'লে ইয়াৰ ৰিয়েকশ্যনটো হ'ব বেৰিয়াম সালফেট প্লাছ NaCl চ' ইয়াত কি হয় ডাবল ডিষ্টিলেশ্যন এইটো কাৰণে হয় দুটা এটমছ ইয়াৰ পৰা এইটোৰ ওলাই গৈ পেলাই ইয়াত সোমায় আৰু গৈ পেলাই ইয়াত সোমাব গৈ পেলাই ইয়াত সোমাব দেখিছে বি এৰ লগত SO4 ফৰ্ম হ'ব বি এৰ লগত SO4 ফৰ্ম হ'ল আৰু এন এৰ লগত Cl ফৰ্ম হ'ব এন লগত Cl ফৰ্ম হ'ব সেইকাৰণে ডাবল ডিষ্টিলেশ্যন ৰিয়েকশ্যন ডি অপৰখন দুটা অপৰখন হৈছে সেইকাৰণে ডাবল অপৰখন বুলি কোৱা হয় নেক্সট আহিলে ডিফাইন অক্সিডেশ্যন এণ্ড ৰিডাকশ্যন ৰিয়েকশ্যনছ জাৰণ আৰু বিজাৰণ কাক বোলে বুকত ধুনীয়াকৈ দিয়া আছে কিতাপৰ পৰা ধুনীয়াকৈ লিখি ল'ব নেক্সট কুৱেশ্যনটো হৈছে very important questions why should a magnesium ribbon be cleaned before burning in air so বুকত আপোনালোকে চাব ধুনীয়াকৈ এনসাৰটো লিখা আছে আৰু পাই যাব আৰু এইটোৱে হৈছে লাষ্ট কুৱেশ্যন এফলেটটো নাই গতিকে আপোনালোকে এই যিকেইটা কুৱেশ্যন মই ক'লোঁ অৰ্থাৎ 15টা কুৱেশ্যনছ এই 15টা কুৱেশ্যন চাব আৰু আপোনালোকে SLC এইকেইটা কুৱেশ্যনৰ পৰাই কুৱেশ্যন দেখা পাব
চ' থেংক ইউ ষ্টুডেণ্টছ, ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।